তো নমস্কাৰ গাইজ, আন এটা ব্লগলৈ স্বাগতম কৰিছোঁ। তো আজি 11 তাৰিখ ন? তো গাইজ আজি 11 তাৰিখ জানুৱাৰী। তো আজি লখৰাত লাষ্ট, তাৰপিছত আপোনালোকক বুধবাৰ বজাৰত এটাও দেখাম। বুধবাৰ বজাৰতো মানে ভোগালী বিহু হৈ আছে, মানে সেইটো মানে আপোনাৰ সেই আৰু সাৰ্বজনিক দুৰ্গা পূজা যে হয় যে, আমি যাই পোৱা নাই সেইটোত আজি প্ৰথম। তো জুমনে বোলে আজি হেৰি কিনিব, আপোনাৰ এয়া মোৰ নিচিনা ফালি কিনিব আৰু ট্ৰাইবেল ফালি নিচিনা। তাৰপিছত বাকী মোকতো চিনি পাইছে নিশ্চয়, মই অংকুৰ। তো গাইজ আৰু এয়া জুমন, মই আছোঁ গাইজ। জুমন গেট আপটো বেলেগ গেট আপ গাইজ। আৰু লগ পাম তাতে গৈ কিনে কথা পাতিম আৰু কি হয় কি নহয়। দিয়ক বাৰু গাইজ। আমি এতিয়া আহি পালোঁ বুধবাৰ বজাৰৰ এইটো মানে ইফালে গৰম গৰম পিঠা, পাটিচেপ্টা পিঠা, ভোগালী উৎসৱ লাড়ু 2025 সুতুলি পিঠা, এইবোৰ আমাৰ মানে তৃতীয় বাৰ্ষিক আৰু আপোনালোকে কিতাপ খাইতৰ যিটো খন্তেকভাৱে পাছতে দীপক দত্ত আমাৰ মাজত আহি পাবহি আৰু তেখেতৰ অনুষ্ঠান আমি আপোনালোকৰ আৰু আমাৰ আনন্দৰ বিষয়ে আমাৰ মাজত উপস্থিত হৈ যাব দীপক দত্ত। দেখা পাইছে দীপক দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দীপক দত্তক আমাৰ মঞ্চত বিচাৰিছোঁ আৰু আমি তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। কেনেকৈ কৰিছে মানে সৰুতে ভিতৰত যাব আমি ভিতৰৰ ফালে যাওঁ এতিয়া। ৰামদিয়াৰ পৰা আহিছে গাইজ, ৰামদিয়া গাছটো ৰামদিয়াৰ হয়, ৰামদিয়াৰ দৈ মানে এইটো ৰামদিয়াৰ দৈ আৰু দেখাই আছোঁ আপোনালোকক। ৰামদিয়াৰ দৈ 200 টকা। এতিয়া ওলাবা মানে গাছ ইমান ডাঙৰ নহয় আৰু ইয়াতে যেনেকৈ আপোনাৰ লখৰাত সেনেকুৱা ইমান ডাঙৰ নহয়, মানে জেগাটোৱেই সৰু ন, কি ক'ম আৰু লখৰাত বহুত ডাঙৰ হৈ গৈছে না এড কৰি খেল এতিয়া আহি পাইছোঁ জেগাত। আজিও আমি খাব নোৱাৰোঁ, আৰু শনিবাৰ আজি চাওক আৰু এইটো চাওক চাওমিন বনাই আছে দাদাই, চাওমিন আছে, ঘুগুনি আছে, লাষ্ট দোকান মানে লাষ্ট এখন গাহৰি আছে, কেকেৰা আছে, নিচলা মাছ চিকেনো আছে। কি চাইছা গাইজ? মানে কি আজি ভেলাঘৰ বনোৱা গা বিষ হৈ গৈছে, গম পাইছেনে গাইজ? চৰ্দি হয় নেকি গম নাপাওঁ আৰু। ট্ৰাইবেলৰ কাপোৰ কাপোৰ আছে। পিঠা চুঙা পিঠা হয়, গান গাছ মানে এইটো বুধবাৰ বজাৰৰ সাৰ্বজনিক দুৰ্গা পূজাৰ যোনটো তাত হৈছে মেলাটো আৰু
মানে কি গা একদম ভাল নাই মানে কি খবৰ মানে কি ভেলাঘৰ বনাইছোঁতো গা একদম বিষ হৈ গৈছে মানে তথাপিও আহিব লগা হৈছে খাওঁ গাইছ পিঠা বাকী এইখিনি হ'ব না তো গাইছ ভোগালী মেলাখনত ওলাই আহিলোঁ তো ভাগ লাগিছে এতিয়া আৰু হেৰি লখৰা যাম লখৰাৰ পৰিৱেশবোৰ দেখাওঁ আপোনালোকক ভাল বেয়া হৈছে নেকি আজি লাষ্ট গাছ এইটো কিমানেই আছে এইটো আপোনাৰ হেৰি 20 তাৰিখলৈ আছে 20 তাৰিখ 20 তাৰিখ নহয় এইটো গাইছ কিবা বেলেগ তাৰিখ এইটো বেলেগ এইটো এইটো গাইছ হেৰি গাইছ 9 জানুৱাৰীৰ পৰা 14 জানুৱাৰী গাইছ বাই বাই আৰু এবাৰ গাইছ আৰু 3 দিন আছে গাইছ লখৰা আহি পালোঁ তো গাইছ এই লখৰা আহি পালোঁ চাওক তো এয়া চাওক এইয়া জমনে যে কিবা কিনিম বুলি যে কৈছে এইটো জেগাত আহিছোঁ এতিয়া একবাৰ দিছিলোঁ ব্লগটো চাইছে পাই ভোগালী মেলা লখৰাত আজি লাষ্ট আজি মানুহ ভিৰ বৰ্তমান দেখা পোৱা নাই কিন্তু লাষ্ট বুলি তো আজি লখৰাত লাষ্ট হেৰি হৈছিলে ভোগালী বিহু 11 জানুৱাৰী চাওক কিন্তু মানুহ ভিৰ আজি দেখা পোৱা নাই কিন্তু গম নাপাওঁ আৰু কি হৈছে তো এইখিনিয়ে আৰু ভিতৰত যোৱাৰ পিছত দেখাই দিম আপোনালোকক কি হৈছে কি হোৱা নাই দিয়ক বাৰু তো গাইছ এয়া লখৰা আহি পালোঁ চুমনে বোলে কিবা এটা বস্তু ল'ব যায় তাকে ৰখি আছোঁ তো গাইছ আহি পালোঁ লখৰাত ই বোলে হেৰি কিনে বোলে এয়া মাফলা কিমান ব্লগ বনাম আৰু মানে কি বেছি ব্লগ নবনাওঁ হা আজি গাইছ এইটো বনাইছোঁ যদিও মানে কি বেয়া লাগিব ন আপোনাক চাই কিনে আজি লাষ্ট বিহুৰ কিনে সেইখিনিয়ে আৰু এয়া গাইছ গান গাই আছে জুমন যাই আছে ব্ৰ ঠিক আছে গাইছ এয়া গাইছ চাওক গাড়ী ঠিক আছে গাইছ এতিয়া ব্লগটো অলপ পিছত দেখাম গাইছ চাওক 4x পুলিচ তো গাইছ এই তাতে চলাই আছে গাইছ এইটো চাৰ্জ দি আছে গাইছ চাওক গাইছ এখন ল'লোঁ এয়া গাইছ চাওক দিয়ক বাৰু এইখিনিতে ব্লগটো সামৰণি মাৰিছোঁ মানে কি এতিয়া নবনাওঁ আৰু ব্লগটো কাৰণ ব্লগ বনাইছোঁ এইটো সেইটোৱে আৰু দিয়ক গাইছ বাকী কওক বাই বাই আৰু হ'ব দিয়ক আৰু এইখিনিতে সমাপ্ত কৰিলোঁ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু দিয়ক বাই বাই